গুড মৰ্ণিং। আজি ভিডিঅ'টো একেবাৰে বিচনাৰ পৰা আৰম্ভ কৰিছোঁ দেই। এয়া চাওকচোন, শিৱদৌল শিৱ মন্দিৰ যি বুলিয়েই কওক, আমাৰ এক পুৰণা ঐতিহাসিক অনুষ্ঠান, য'ত আমাৰ আগতে গৈ খুব ভাল লাগিছিলে। আজিকালি সময়ৰ অভাৱত যাবলৈকে এৰিলোঁ বাৰু, কিবা এটা নহয় কিবা এটা অভাৱ ওলায়, আৰু সেয়েহে আজি এখন বিয়া খাবলৈ গৈছিলোঁ। তাৰ পৰা বাহিৰে আহি ইয়াত সোমালোঁ। অৱশ্যে আগৰ পৰিৱেশ নাই শিৱ মন্দিৰটোত। এইফালে অলপমান ডালিয়া ফুলি আছিলে, তাৰে অকণমান শ্বুট কৰি থলোঁ। আৰু ইয়াৰ পৰা আজি বতৰটো বৰ ধুনীয়া লাগিছে। পিছে বহুত মানুহ আহিছে, বহি থাকে ইয়াতে আবেলি সময়ত। আৰু চাওক না, কোমলবোৰটো ইমান ধুনীয়াকৈ ফুলিছে। ময়ো অকণমান শ্বুট কৰি থৈ দিলোঁ, ভাবিলোঁ ভিডিঅ'টো কৰি থ'লে আপোনালোকলৈ আগবঢ়াব পাৰিম। আৰু ইয়াৰ যিটো নান্দনিক পৰিৱেশ আপোনালোকে দেখি ভাল পাব, সেয়েহে অকণমান আগবঢ়ালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, আৰু আশীৰ্বাদ কৰিব যাতে আগলৈও এনেকৈ ভিডিঅ'বোৰ বনাই যাব পাৰোঁ। আৰু যিসকলে শিৱসাগৰত আছে তেওঁলোকেতো উপভোগ কৰিছে, আৰু যিসকল নাই অহা, কেতিয়াবা আহিম বুলি ভাবিছে, তেন্তে আমাৰ শিৱদৌললৈ আহিব। আৰু বহুতো এনেকুৱা জেগা আছে শিৱসাগৰত, আপোনালোকে ভাল পাব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ, বাই বাই।